হয়, আপোনালোকে দেখিছে যে শিৱসাগৰত ইউনিছ তামুলীৰ নিচিনা এজন ভণ্ড নেতা, যি নেকি বাঘসেনা নামৰ এটা সংগঠন খুলি চেৰাবলীয়াৰ নিচিনা যি সামাজিক মাধ্যমত উচতনিমূলক সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে, তাৰ বিৰুদ্ধে আমি আজি বিশ্ব হিন্দু মহাসংঘই নাজিৰা প্ৰখণ্ডই নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দিলোঁ। ইয়াৰ বিৰুদ্ধে যাতে শিৱসাগৰ জিলা প্ৰশাসনে যাতে ইয়াৰ বিৰুদ্ধে যাতে ব্যৱস্থা লয়, তাৰ বাবে আমি আশা কৰিছোঁ। আৰু আমাৰ আশা আছে যে শিৱসাগৰ জিলা প্ৰশাসনে আৰু চৰকাৰে যাতে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ইয়াক গ্ৰেপ্তাৰ কৰি যাতে জেল হাজতলৈ প্ৰেৰণ কৰে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে যে মিয়ামুক্ত অসম গঢ়াৰ যি লক্ষ্য ৰাখিছে, তাক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আছোঁ। আৰু ইউনিছ তামুলীয়ে যি কৈছে যে 8 তাৰিখে আমাৰ বিভিন্ন দল সংগঠনক যি চেলেঞ্জ দিছে, তাৰ চেলেঞ্জক আমি একচেপ্ট কৰিছোঁ আৰু ই কৈছে লাঠি লৈ যাবলৈ। ঠিক আছে, লাঠি লৈ যায়, যোনে যি লৈ যায় যাব, আমিও যাম। তাৰ চেলেঞ্জ আমি একচেপ্ট কৰিছোঁতো। আৰু তোক মই কৈ দিছোঁ, ইউনিছ তামুলী, তই ভালকৈ থাকিবি। এতিয়া তই কৈছতো পিঠি ফালিম, এতিয়া পিঠি কোনে কাৰ ফালে সময়ত দেখা যাব। ঠিক আছে, ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম। শিৱসাগৰ জিলাত ইউনিছ তামুলী নামৰ এজন ব্যক্তিয়ে আজি কেইদিনমানৰ আগৰ পৰা সামাজিক মাধ্যমত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা আমি দেখা পাইছোঁ। গতিকে তেওঁৰ ওপৰত আমি নাজিৰা থানাত এখন এজাহাৰ হিন্দু মহাসংঘৰ তৰফৰ পৰা দাখিল কৰিছোঁ। গতিকে অতি সোনকালে আৰক্ষী বিষয়াই ইয়াৰ ওপৰত গুৰুতৰ অভিযোগ দি সেই তেওঁক আইনগতভাৱে ব্যৱস্থা কৰক। পূৰ্বতো তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে, সেই টাইমত কিবা হয়, আগতেও তেনেকুৱা আমি কৰা শুনিছোঁ, কিন্তু একেখিনি কথাকে সদায় শুনি থাকিলে আমাৰো আমিও এতিয়া উঠি অহা ল'ৰা, আমাৰো ইমান এটা হেৰি নহয়, কেছটোতো আমাৰো গৰম। গতিকে সেইখিনি কথাকে ৰাখি তেওঁ অলপ শান্ত হওক। যিটো শিৱসাগৰখন এখন সম্প্ৰীতি নিশ্চিতভাৱে নাপায়। আমিওতো ইমান দিনৰ পৰা হিন্দু মুছলমান একেলগতে আছোঁ। মোৰ ভাগৰ চবতকৈ ভাল বন্ধুজনৰ নামেই হৈছে ৱাছিম হাজৰিকা। আমি দুয়ো একেলগতে থাকোঁ। আমাৰ দুয়োৰ মাজতো হিন্দু মুছলমানৰতো হেৰিখিনি বাৰু আমি হেৰি কৰোঁ, কিন্তু তথাপিও আমাৰ মাজত হিন্দু মুছলমান বুলি কোনো একো হেৰি নাই।